বলিয়া মানে জাদিপৰীয়া সকলোৰে সৰ্বস্ব শেষ কৰি লৈ গ'ল। মই অসমীয়া 24 দৰ্শকসকলক এটা দৃশ্যাংশ দেখাবলৈ লৈছোঁ। এয়া হৈছে আমগুৰি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খন ইতিমধ্যে সম্পূৰ্ণ শেষ হৈ গ'ল। যি যোৱা 19 জুলাই তাৰিখে আচলতে যি বলিয়া বান আহিছিলে ৰাজি নদীৰ এই বানে এই বিদ্যালয়খনৰ সম্পূৰ্ণ শেষ কৰি লৈ গ'ল। ইয়াৰ যিসমূহ শ্ৰেণীকোঠা, ইয়াৰ যিসমূহ ডিজিটেল ক্লাছৰুম আছিল, ইয়াৰ কম্পিউটাৰ, ইয়াৰ লেবৰেটৰীকে আদি কৰি ইয়াৰ যিসমূহ আচলতে ডেস্ক বেঞ্চৰ পৰা আদি কৰি যিসমূহ যাৱতীয় আচলতে নথি পত্ৰ আছিল সেই সমস্ত কিন্তু এই বলিয়া বানৰ কবলত পৰিল আৰু যাৰ ফলত এতিয়া কিন্তু এই বিদ্যালয়খনৰ যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লাগিব ইয়াৰ যিসকল শিক্ষক আছে। আৰু তাৰ লগতে এই বিদ্যালয়খনে বৰ্তমান 170টা পৰিয়ালৰ কাৰণে এক আশ্ৰয়স্থল হৈ পৰিছে, কিয়নো আমগুৰি চাহ বাগিচাৰ 170টাকৈ পৰিয়ালে এই বিদ্যালয়খনৰ যিকেইটা কোঠা ইতিমধ্যে চাফ কৰিব পৰা ব্যৱস্থা হৈছে, এই কোঠাকেইটাতে ইতিমধ্যে তেখেতলোকে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছে বুলি ক'ব লাগিব। আৰু মই কৈছোঁৱে, যদিও ৰাজ্য চৰকাৰে অহা 10 আগষ্ট তাৰিখৰ পৰা বিদ্যালয়সমূহ পুনৰ খোলাৰ নিৰ্দেশ জাৰি কৰিছে, কিন্তু এই বিদ্যালয়খন হয়তো অহা 10 আগষ্ট তাৰিখৰ পৰা খোলাৰ কোনো ধৰণৰ খুলিব পৰা অৱস্থা নহ'ব, কিয়নো এই বিদ্যালয়খনৰ এই মুহূৰ্তত কিন্তু সৰ্বস্ব কিন্তু বানপানীৰ কবলত পৰি শেষ হৈ গৈছে। মোৰ লগত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী আছে, মই আপোনাৰ ওচৰলৈ চাই আহিছোঁ। কি ক'ব আচলতে 19 জুলাই তাৰিখে যি বান আহিছিল সেই বানৰ কবলত আপোনালোকৰ এই আদৰ্শ বিদ্যালয়খন পৰিছিলে আৰু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কিন্তু আপোনালোকৰ বিদ্যালয়খনৰ সৰ্বস্ব শেষ হৈ গৈছে। কেনেকুৱা অসুবিধা হ'ব আপোনালোকৰ পৰৱৰ্তী সময়ত আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ ক্ষয় ক্ষতি হৈছে বুলি এই মুহূৰ্তত জনাব? হয়, যোৱা 19 জুলাই তাৰিখৰ ৰাতিৰ ঘটনা আছিল। সেইটো এটা ৰাতি সম্পূৰ্ণৰূপে পানীত ডুব গৈছিল। বিদ্যালয়খনৰ ওপৰৰ টিঙৰ পৰা সেই পৰ্যন্তটোৱে খোলা আছিল, গডৰেজলৈকে এই ভয়াৱহ পানীয়ে তল জৰিছিল। আমি দিনৰ ভাগত ইয়াতে কেম্পৰ ব্যৱস্থা কৰা হৈছিলে, কিন্তু আমি তাৰপাছত গম পালে পানী ভয়াৱহ ৰূপত আহিছে। আমি খাওকতে যিখিনি পাৰোঁ ওপৰলৈ তুলিবলৈ যত্ন কৰা হৈছিল। বিদ্যালয় কৰ্তৃপক্ষ আৰু আমাৰ স্থানীয় ৰাইজে বাসিন্দাই চাহ বাগিচা বাসিন্দাই কৰিছিলে, কিন্তু ওপৰলৈ তোলাৰ পাছতো ইমান ওপৰলৈ গুচি গ'ল, ভাবিব নোৱাৰা ধৰণে ওপৰলৈ গুচি গ'ল ভয়াৱহতা। আৰু তাৰ ফলশ্ৰুতিত আমাৰ বিদ্যালয়খন 2022 চনত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা আমি বহু যত্ন কৰি বিদ্যালয়খন এটা পৰ্যায়লৈ নিবলৈ আমি সক্ষম হৈছিলোঁ। পৰৱৰ্তী পাছত যেতিয়া বানপানী আহিলে, সেই ভয়াৱহ বানপানীটোৱে আমাৰ সকলোখিনি কি বুলি ক'ম, মানে আমাৰ কাগজ পত্ৰ ফাইলৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ আচবাব পত্ৰ, ব্লেকবোৰ্ড, কম্পিউটাৰটো 12টাই, ডিজিটেল ব্লেকবোৰ্ডো আছে আৰু কিতাপ পত্ৰ, ইউনিফৰ্ম আৰু ইলেক্ট্ৰিচিটি, এই সকলোখিনি ডেমেজ হৈ গুচি গ'ল। আমি স্বকীয়ভাৱে আমাৰ জিলা শিক্ষা পৰিদৰ্শক মহোদয়, উপায়ুক্ত মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া আদি সকলোকে আমি ইতিমধ্যে লিখিত আমি দিছোঁ, আমাৰ পেডত দিছোঁ। গতিকে আশা ৰাখিছোঁ বিদ্যালয়খন পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবৰ কাৰণে শৈক্ষিক যি ব্যৱস্থা আছিলে বিদ্যালয়খন এইখিনি সুন্দৰৰূপে পৰিচালনা কৰিবৰ কাৰণে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক যিটো ব্যৱস্থা এইটো ক্ষতিগ্ৰস্ত নোহোৱাকৈ এই বৰ্ষটো যেন ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰে আমাক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ক্ষতিপূৰণ দি, নহ'লে আমি বিদ্যালয়খন আগৰ দৰে চলাই নিয়াত অসুবিধা হ'ব। আৰু লগতে মোৰ বিদ্যালয় বৰ্তমান 173 মষ্টলি ইমান ঘৰ মানুহ ইয়াতে বানত ক্ষতিগ্ৰস্ত হৈছে, কিছুমানৰ সম্পূৰ্ণ ঘৰ নাইকিয়া হৈ গৈছে, মই নিজ চকুৰে দেখিছোঁ আৰু ভ্ৰমণ কৰিছোঁ। আৰু লগতে কিছুমান ঘৰ বাই জড়িত হৈ গৈছে, তেওঁলোকৰ এতিয়া আশ্ৰয়স্থলেই নাই। সেইকাৰণে মোৰ বিদ্যালয় হৈছে একমাত্ৰ নিশ্চিতকৈ ক'ব লাগিব আচলতে 173টা পৰিয়ালৰ কিন্তু প্ৰায় 70টা পৰিয়ালৰ ইতিমধ্যে যিসমূহ গৃহ আছিলে সেইসমূহ কিন্তু বানৰ কবলত পৰি সম্পূৰ্ণ শেষ হৈ গৈছে, আৰু যাৰ কাৰণে এই বিদ্যালয়খনে একমাত্ৰ আশ্ৰয়স্থল হিচাপে তেখেতলোকে আচলতে ল'বলগীয়া হৈছে, গ্ৰহণ কৰিবলগীয়া যে নিশা কটাবলগীয়া হৈছে। মূলক অন্য শিক্ষক আছে ছাৰ, যিহেতুকে ৰাজ্য চৰকাৰে ইতিমধ্যে 11 আগষ্ট তাৰিখৰ পৰা বিদ্যালয়সমূহ ইতিমধ্যে খোলাৰ এটা নিৰ্দেশনা বুলি জাৰি কৰিছে এই মুহূৰ্তত। দেখিছোঁ আপোনালোকৰ বিদ্যালয় কিন্তু সৰ্বস্ব শেষ হৈ গৈছে। পৰৱৰ্তী সময়ত 11 তাৰিখ আগষ্টৰ ভিতৰত আপোনালোকৰ বিদ্যালয়খন পুনৰ পাঠদান কৰা এটা পৰিৱেশ আছেনে এই মুহূৰ্তত? বানৰ যি বিভীষিকাই এই আমাৰ স্কুলখনৰ লগতে ৰাইজৰ যি ক্ষতি কৰিলে, এই ক্ষতিৰ ফলত অহা 11 আগষ্টৰ তাৰিখৰ পৰা পাঠদান কৰাটো কিমান দূৰ সম্ভৱ হ'ব আমি এতিয়াও ভাবি পোৱা নাই। এতিয়াও 6-7টা ৰুম এফুটতকৈ বেছি পলস পৰি আছে। আমাৰ জব কাৰ্ডৰ মানুহখিনিয়ে কাম কৰি আছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলক আমি আগন্তুক দিনত 11 তাৰিখৰ পৰা আমি পাঠদান কৰাটো কিমান সম্ভৱ হ'ব সেইটো কিন্তু আমি এতিয়াও ভাবিব পৰা নাই। কাৰণ ইয়াৰ চাৰিওফালে যি দুৰ্গন্ধ,
স্বাস্থ্যজনিত সমস্যাবিলাক আহিছে, পলসে গোটেই বাউণ্ডেৰীখিনি আগুৰি আছে। আৰু ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ আগন্তুক শিক্ষাবৰ্ষৰ কাৰণে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব। তেওঁলোকক আমি কেনেকৈ আগবঢ়াই নিম, সেইটো কাৰণে আমি এতিয়া চিন্তিত হৈ পৰিছোঁ। বিদ্যালয় কিন্তু সকলো আচবাব শেষ হৈ গৈছে, ডেস্ক বেঞ্চৰ পৰা আদি কৰি যিবোৰ ডিজিটেল কক্ষ আছিলে, আপোনালোকৰ যি লেবৰেটৰী আছিলে, সম্পূৰ্ণ কিন্তু বানৰ কবলত শেষ হৈ গৈছে। এইসমূহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকে আচলতে পদক্ষেপ গ্ৰহণ কৰিব বা চৰকাৰক কিবা আহ্বান জনাব নেকি ক্ষেত্ৰত আপোনালোকে? ইতিমধ্যে আমাৰ প্ৰধান প্ৰিন্সিপালে বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন জনাইছে। আমাৰ আচবাব পত্ৰ বোলতো একোৱেই নাই, আনকি ডেস্ক বেঞ্চখিনিও চব উগলি গৈছে আৰু বহিব পৰা এখনো চকীও নাই। আৰু আনকি ডিজিটেল ক্লাছৰুমৰ যিখিনি নতুনকৈ আমাক দিছিলে 3খন, সম্পূৰ্ণ ধ্বংস হৈ গৈছে বানৰ যি তাণ্ডৱত। গতিকে মই ভাবোঁ যে অহা 11 তাৰিখৰ পৰা ক্লাছটো আমি নিয়মাকৈ চলাই নিয়াত যথেষ্ট অসুবিধা হ'ব, যিহেতু নিশ্চিতকৈ আচলতে এয়া মই আচলতে প্ৰধান শিক্ষক আৰু এজন সহশিক্ষক ইতিমধ্যে ভাষ্য ইতিমধ্যে মই শুনোৱালো। আৰু নিশ্চয় ক'ব লাগিব যে বানে কিন্তু সৰ্বস্ব শেষ কৰি লৈ গৈছে এই বিদ্যালয়খনৰ। আৰু নিশ্চয়কৈ তেখেতে জনাইছে যে 11 আগষ্টৰ তাৰিখৰ পৰা আচলতে যি বিদ্যালয়সমূহ পুনৰ আচলতে আৰম্ভ কৰা আচলতে দিন ধাৰ্য কৰিছে যদিও, কিন্তু এই বিদ্যালয়খন কিন্তু যত সম্ভৱ 11 তাৰিখৰ পৰা আৰম্ভ কৰিব নোৱাৰা কিন্তু অৱস্থাই আজিও বিৰাজ কৰা দেখা পোৱা গৈছে। হয়, 19 জুলাই বলিয়া বানে জাজিপৰীয়া সকলোৰে সৰ্বস্ব শেষ কৰি লৈ গ'ল। মই অসমীয়া 24